ঘৰত সি আনি সি কি কৰিলে বান্ডেল খুলি দিলে হলনে এতিয়া তাত বেছি হল নে নাই 3 আনিছে ইয়াৰ পৰা 3 আৰু 1 4 হ'ব লাগিছিলে নাই কিন্তু হৈ গল 13 কিয় 13 কেতিয়াবা ভাবিছানে আমি এই বস্তুটো আজি শিকিম ঠিক আছে আজিৰ ক্লাছত আমি ধাৰ কৰা বিয়োগ কেনেকৈ কৰে আসলতে ধাৰটো কিয় কৰিব লগিয়া হয় আৰু কেনেকৈ ধাৰটো আহে সেইটো আমি শিকিম ঠিক আছে 52 পৰা যেনিবা আমাক বিয়োগ কৰিব লাগে 36 হয়নে গতিকে এতিয়া আমি কি কৰিম 52 টাৰ পৰা আমি 36 টা কি কৰিম বিয়োগ কৰিম গতিকে আমি যদি কাঠিৰ সহায়ত কৰিব বিচাৰো তেতিয়া কিমানটা কাঠি লাগিব 52 টা কাঠি লাগিব হয় না নহয় তাৰ পৰা আমি 36 টা বাদ দিম যিমান থাকে তলত লিখি লম এই কেইটাটো প্ৰায় সৰু সৰু সংখ্যা হয় না নহয় হয় সেই কাৰণে যদি আমাৰ কেতিয়াবা বহুত ডাঙৰ হৈ যায় যেনিবা 2152 ৰ পৰা 1420 বিয়োগ কৰিব লাগে এতিয়া 2152 টা আমাৰ কাঠি লব লাগিব হয় না নহয় ইমানটাৰ পৰা আমি ইমানটা 1420 টা কাঠি দিয়াটো সহজ কাম নে টান কাম হ'ব বহুত টান কাম হ'ব হিসাব কৰোতে কৰোতে 1 ঘন্টা লাগিব বিয়োগ কৰোতে আৰু 1 ঘন্টা লাগিব হয় না নহয় তাৰ পাছতে ৰিজাল্ট ওলাব গতিকে আমি এটা সহজ বুদ্ধি কৰি লও কি যে প্ৰথম এককৰ ঘৰত যেটো অংক থাকে ইয়াৰ পৰা এটো বিয়োগ কৰিম ইয়াৰ পৰা সেকেন্ডৰ পৰা সেকেন্ডটো থাৰ্ডটোৰ পৰা থাৰ্ডটো 4 নম্বৰৰ পৰা 4 নম্বৰত থকা অংকটো বিয়োগ কৰিম এনেকুৱাকে কৰিলে আমাৰ কামটো কি হয় সহজ হয় সেই কাৰণে আমি এনেকাকে বিয়োগ কৰো এইখিনি তোমালোকে জানা এতিয়া মূল বিষয়টোলৈ আহো এটো হল আমাৰ ধাৰ কৰা ধাৰটো কেনেকে কৰে আৰু কিয় কৰে কোৱাচোন মানুহে ধাৰ কিয় কৰে মানুহে ধাৰ কিয় কৰে যেতিয়া আমাৰ ওচৰত নাথাকে থাকিলেও কম থাকে দৰকাৰ বেছি কিন্তু আছে কম তেনে ক্ষেত্ৰত আমি কি কৰো ধাৰ কৰো ধাৰ কৰিবলৈ ইয়াত যদি কাৰোবাৰ ধাৰ কৰিব লাগে উছৰে পাজৰে কাৰোবাৰ লগত খুজিবা নে আমেৰিকা লণ্ডন যাবা ধাৰ খুজিবলে উছৰৰ পৰা খুজিবা নে বহুত দূৰৰ পৰা খুজিবা উছৰৰ পৰা গতিকে ধাৰটো কি হয় উছৰৰ পৰাই খোজা হয় যেনেকে আমি ইয়াত লিখিলো 53 কিমান 53 তাৰ পৰা বিয়োগ কৰিব লাগে 25 কিমান বিয়োগ কৰিব লাগে 25 এতিয়া নিয়ম মতে আমি প্ৰথমতে ইয়াৰ পৰা এটো বিয়োগ কৰিব লাগে উপৰটোক আমি আছে বুলি ধৰি লও তোমালোকে জানাই গতিকে 3টা আছে 5টা দিব লাগে হয়নে গতিকে এটো কেনেকৈ কৰিম 3টা আছে 5টা দিব লাগে এতিয়া আমাৰ ওচৰত আছে কম কিন্তু দিব লাগে কি বেছি সেই কাৰণে আমি কি কৰিম ধাৰ কৰিম ঠিক আছে ধৰি ললো ইয়াত 2 আছিল আৰু ইয়াত একো নাই 253 আছিল ঠিক আছে এতিয়া 3 ৰ ওচৰত যেতিয়া 5 গল যে 5 বিয়োগ কৰাব লাগে তেতিয়া 3 কি কৰিলে নিজৰ ওচৰত চালে খুজিলে কিমান পালে নিজৰ ওচৰত 3 পালে তে দিব লাগে কিমান 5 পাৰিবহি দিবলে নোৱাৰে তাৰ কম আছে হয় নে নহয় সেই কাৰণে এই 3 গল কাৰ ওচৰলে 5 ৰ ওচৰলে এই 2 ৰ ওচৰত কেলে যোৱা নাই কোৱা ধাৰ কৰিবলৈ আমি সদায় ক'ত যাও ওচৰে পাজৰে কাৰোবাৰ ওচৰত যদি থাকে তেতিয়া আমি ধাৰ লওঁ এতিয়া এই 5 ৰ ওচৰত গলে গৈ মোক কি কৰা অলপ ধাৰ দিয়া অলপ ধাৰ দিয়া পাছে কি কৰিলে তাৰ ওচৰত চালে ঠিক আছে আছে কিমান আছে 5 আছে হি এক ধাৰ দিলে 3 লৈ আহিলে আনি হি কিমান বনাব 13 বনাব হয়নে লগত লৈ বহে 3 একে 4 হৈ না যায় লগত লৈ বহে লগত
লৈ বহাই এতিয়া হৈ গ'ল আমাৰ 13 এটো 3 হৈ আছে জানো 3 হৈ থকা নাই কি হৈ গ'ল 13 5 5 হৈ আছে নে নাই কি হৈ গ'ল 4 হৈ গ'ল এতিয়া 13 ৰ পৰা 5 গলে কিমান থাকে 8 থাকে হয় না নহয় 4 ৰ পৰা 2 গলে কিমান থাকে 2 এতিয়া 2 ৰ পৰা একো যোৱা নাই কিমান থাকিলে 2 গতিকে উত্তৰটো আমি কিমান পালো 228 অৰ্থাৎ 253 ৰ পৰা যদি আমি 25 মাইনাস কৰো কমাই দিও কিমান বাছে আমাৰ লগত 228 কিমান 228 ঠিক আছে এতিয়া আমি ইয়াত কলো যে পাছে 3 এক ধাৰ দিলে নিয়মতে এটো কি হৈ যাব লাগিছিল এক ধাৰ হলে আনিলে আৰু এক আছিল কিমান হ'ব লাগিছিল 4 হ'ব লাগিছিল কিন্তু হৈ গল 13 কিয় এনেকুৱা হয় তোমালোকে ভাবিছানে কেতিয়াবা সঁচাকে কোৱাচোন কেতিয়াবা ভাবিছানে তুমি তোমাৰ ওচৰত 1 টকা আছে মোৰ ওচৰত আছে কিমান টকা 3 টকা তোমাৰ পৰা মই 1 টকা ধাৰ ললো ঠিক আছে মোৰ হাতত কিমান হ'ব লাগিছিল 4 হ'ব লাগিছিল কিন্তু মোৰ হাতত কিমান হৈ গ'ল 13 হৈ গ'ল কেনেকুৱা কথা তোমালোকে কেতিয়াবা ভাবিছানে 3 এক আনিছে ইয়াৰ পৰা 3 আৰু 1 4 হ'ব লাগিছিল না কিন্তু হৈ গ'ল 13 কি 13 কেতিয়াবা ভাবিছানে আমি এই বস্তুটো আজি শিকিম ঠিক আছে শিকিবানে সবে গতিকে বোৰ্ডত আমাৰ কি আছিল 253 ৰ পৰা আমি 25 কি কৰিব লাগে বিয়োগ কৰিব লাগে হয় নে গতিকে এই কেটা আমি কাঠিৰ সহায়ত কৰি বুজিবলৈ চেষ্টা কৰিম ধাৰ কৰিলে কেনেকৈ কৰা হয় ঠিক আছে আচ্ছা ঠিক আছে এতিয়া আমাৰ কিমান আছিল 253 তাৰ পৰা কিমান বিয়োগ কৰিব লাগে 25 বিয়োগ কৰিব লাগে গতিকে এই কেটা প্ৰথমতে আমি কাঠিৰে সজাই লওঁ তোমালোকে কোৱাচোন এইটো কিমানৰ ঘৰ ইয়াত থকা অংকটোৱে কিমান কৈ বুজায় একক মানে এটা কৈ বুজায় গতিকে ইয়াত কিমান আছে কিমান আছে তিনিটা নহয় 3 আছে কিমান আছে 3 আছে কিন্তু কেইটা কৈ 3 আছে এটা এইকাৰণে এইটো চোৱা এটা তাৰ পাছত দি দিলো আৰু এটা তাৰ পাছত দিলো আৰু এটা কেইটা হল এইটো বুজিলে নে এইটো হলনে তাৰ পাছত এইটো কিমানৰ ঘৰ ঘৰটো কিমান 10 কৰ ঘৰ আৰু সংখ্যাটো কিমান 5 অংকটো হল 5 অৰ্থাৎ সেকেন্ডত যদি থাকে তেতিয়া এটো কিমান কৈ বুজায় 10টা কৈ বুজায় গতিকে আমাৰ ইয়াত এটা বান্ডেলত কেইটা আছে 10টা কেইটা দিব লাগিব 5টা এটা দুটা তিনটা চাৰিটা এইয়া দিলো আমি 5টা তাৰ পাছত 3 নম্বৰটো কৰে কি বুজায় শতক মানে কিমান 100 শতক মানে কি 100 অৰ্থাৎ 100 কৈ বুজায় 100 কৈ কেইটা দুটা সেই কাৰণে আমি দিলো দুটা সবে বুজি পাইছানে এটা কৈ 10টা কৈ 100টা কৈ অৰ্থাৎ এককৰ ঘৰ দহকৰ ঘৰ শতকৰ ঘৰ ঠিক আছে ঠিক একেদৰে আমি এইফালৰটো সজাই লম ইয়াত কেইটা আছে কিমান আছে 5 আছে আৰু কেইটা কৈ এটা কৈ এইটো হৈ গ'ল 1 2 3 4 5 বুজি পালানে সবে তাৰ পাছত এটো সজাবলৈ হলে আমি 10টা কৈ কেইটা দিব লাগিব দুটা দিব লাগিব কেইটা দিব লাগিব এইটো দুটা দিলো আৰু এতিয়া আমি এটো কি কৰিব লাগে বিয়োগ কৰিব লাগে ইয়াত আছে 5 তিনটাৰ পৰা কি কৰিব লাগে 5টা দিব লাগে ইয়ে দিব পাৰিব জানো নোৱাৰে তাত কি হৈ আছে চোৱা কম হৈ আছে ইয়াত বেছি হৈ আছে সেই কাৰণে হি কাৰ ওচৰত যাব ধাৰলে এইটোৰ ওচৰত আহিব নে এইবিলাকৰ ওচৰত আহিব কিয় কাৰণ ধাৰটো সদায় ওচৰৰ পৰা কৰা হয় সেই কাৰণে ইয়াৰ ওচৰত না যায় ইয়াৰ ওচৰত আহি কি খুজিলে এক ধাৰ খুজিলে ঠিক আছে
হি ধাৰ দিব বুলি ক'লে, কিন্তু কেনেকৈ দিব? হি কৈছে মই কিন্তু বান্ডেল নুখোলো, খোলাকে নিদিওঁ, মই দিলে ফুল বান্ডেল দিম, নহ'লে মই ধাৰলৈয়ে নিদিম। তেতিয়া এই তিনি বেচাৰা কি ক'লে আচ্ছা ঠিক আছে হ'ব। তেতিয়া হি তাৰ পৰা আনিলে কিমানটা? খুলি আনিব পাৰিব নোৱাৰে, সেইকাৰণে কিমান আনিলে? এক বান্ডেল লৈ আহিলে। কেইটা আনিলে? এক বান্ডেল আনি কিমান বনিলে? আমি ইয়াত হিচাপ কৰোচোন। এইকেইটা আছিলে আগৰ, আছিলে নে? এইকেইটা আৰু নতুনকে আহিলে বান্ডেল, ঠিক আছে। অৰ্থাৎ এটা এটাকৈ কেইটা? তিনটা। আৰু বান্ডেল কেইটা আহিলে? এটা। এতিয়া কোৱাচোন কিমান বনিলে? 13। সেইটো যে মই কৈছিলো যে তিনিয়ে যদি এক ধাৰ কৰে কিমান বনে? 13 বনে। এইটো 3 আৰু 1 4, 3 আৰু 1 4 নহয়, 4 নহয়, এইটো কিমান হ'ব? 13 হ'ব, ঠিক আছে। এতিয়া 13টা হৈ গ'ল নহয় তাত। এতিয়া ঘৰত হি আনি হি কি কৰিলে? বান্ডেল খুলি দিলে, হ'লনে? এতিয়া তাত বেছি হ'ল নে নাই? হ'ল। এতিয়া ইয়াত 5টা লাগে ন, গতিকে হিও 5টা দি দিব। এইটো 1 2 3 4 5টা দি ইয়াৰ খেলা খতম কৰিব। এইটো বিয়োগ কৰি কি কৰিলে? ইয়াত আছিলে বান্ডেল খুলি বহুত কেইটা আছিলে, তাৰ পৰা হি 5টা দি বিয়োগ কৰাই আমি গুছি দি দিলো। এতিয়া কিমান বাচিলে চোৱা? 1 2 3 4 5 6 7 8। কিমান বাচিলে? 8টা। এটা এটাকৈ বাচিলে। সিঙ্গল 8টা বাচিলে নে? বাচিলে। এতিয়া আহো আমি বান্ডেলৰ হিচাপত। এতিয়া এই 10টা কৈ থকা বান্ডেলত কেইটা আছে? কেইটা বান্ডেল আছে? 4টা বান্ডেল। আৰু ইয়াৰ পৰা কেইটা বান্ডেল যাবগে? কেইটা বান্ডেল যাব? 2টা। এইটো চোৱা, ইয়াৰ পৰা 2টা গ'ল, ইয়াৰ পৰা কেইটা যাব? 2টা। এইটো চোৱা, 2টা মিলিলে গুচি গ'ল, খতম। এতিয়া কিমানটা বাচিলে? 2টা। এইটো আহিলে 2, ঠিক আছে, বুজি পালানে? এতিয়া চোৱা ডাঙৰ বান্ডেল, ডাঙৰ বান্ডেলৰ পৰা কিবা এটা গৈছে নে? নাই যোৱা, তলত খালি নাই, গতিকে এইটো কি হৈ যাব? 2 হৈ যাব। গতিকে আমি কিমান পালো? 2 2 8। অৰ্থাৎ আমি যদি এতিয়া বিয়োগ কৰো তেতিয়াও আমাৰ কিমান হয় চাবাচোন। 3ৰ পৰা 5 নাযায়, আমি আগত যে শিকিছিলো। এক ধাৰলৈ আনি 13 বনিব। কেনেকে 13 বনিব গম পালা? এতিয়া 13ৰ পৰা এতিয়া 5 গ'লে কিমান থাকিলে? 8। ইয়াত থাকিলে 5 হৈ থকা নাই, 4 হৈ গ'ল। 4ৰ পৰা 2 গ'লে 2, আৰু 2ৰ পৰা একো যোৱা নাই, 2 থাকিলে। এতিয়া চোৱাচোন উত্তৰটো মিলিলে নে? গতিকে আচলতে ধাৰটো এনেকে কৰে। তোমালোকে বুজি পালানে? আৰু এটা কথা, যেতিয়া দহকৰ ঘৰে ধাৰ খুজিবলৈ যাব, কাৰ ওচৰত যাব? এককৰ ঘৰৰ ওচৰত নাযায়। কাৰ ওচৰত যাব? শতকৰ ঘৰৰ ওচৰত। আৰু দূৰত যদি হাজাৰৰ ঘৰো থাকে তাতো নাযায়, ওচৰৰটোত যাব, ঠিক আছে। আৰু এটা নিয়ম কি? বান্ডেল কোনেও নুখোলে। ধাৰ দিওঁতে কোনেও বান্ডেল নুখোলে, সেইকাৰণে এইটো বেছি হৈ যায়। বুজি পালানে ধাৰ কৰা প্ৰব্লেমটো? এতিয়া তোমালোকে ক'ব পাৰিবা নাই ধাৰ কৰিলে ধাৰ আচলতে কেনেকে কৰা হয় বিয়োগ কৰোতে? বুজি পালা? বুজি পালানে? এতিয়া নিজে কৰিব পাৰিবা? ঠিক আছে, তোমালোকক এতিয়া মই কেইটামান অংক কৰিবলৈ দিম। ইয়াত তোমালোকে কাঠিৰ সহায়ত কৰি মোক দেখাব লাগিব, ঠিক আছে?